কাম কৰাৰ পদ্ধতিটো তেখেতে এটা ফৰ্মুলা আগবঢ়াইছিলে মই সেই ফৰ্মুলাটোৰ বিষয়ে আপোনালোকক জনাব যাম কি ফৰ্মুলা সেইটো আছিল ESBI শুনিছে ন আপোনালোকে ESBI কিতাপখনৰ নাম কি ৰিচ ডেড এণ্ড পুৱাৰ ডেড মই শৰ্ট কৰি দিছো ৰবাৰ্ট টি কিয়সাকি ৰিচ ডেড এণ্ড পুৱাৰ ডেড কিতাপখনৰ নাম তাতে ফৰ্মুলাটো আগবঢ়াইছিলে উপাৰ্জন ভিত্তিক সূত্ৰ বুলি কোৱা হয় উপাৰ্জনক কেন্দ্ৰ কৰি এই ফৰ্মুলাটো আগবঢ়াইছিলে ইয়াত ই মানে বুজাইছে এমপ্লয়ি কাক কয় যিয়ে দৰমহা লৈ প্ৰাইভেট বা গভৰ্ণমেণ্ট সেক্টৰত চাকৰি কৰে এছ মানে হৈছে সেল্ফ এমপ্লয়ি যিয়ে চাকৰি নকৰে কিন্তু উপাৰ্জনৰ কাৰণে অন্য পন্থা গ্ৰহণ কৰে ক্লিয়াৰ বি মানে হৈছে বিজনেছমেন বিজনেছ বুলি কোৱাৰ লগে স্মল বিজনেছ আৰু বিগ বিজনেছ স্মল বিজনেছ আমি দেখা পাইছো নহয় আমাৰ অঞ্চলত বহুতে পান দোকান নিজকে স্মল বিজনেছমেন বুলি ভাবে গেলামাল দোকানেও স্মল বিজনেছমেন বুলি ভাবে বাট তেওঁলোকৰ স্মল বিজনেছমেন নপৰে তেওঁলোক হৈছে সেল্ফ এমপ্লয়ি যিয়ে নিজে আৰু নিজৰ পৰিয়ালটো পুহি আছে সেইটো বিজনেছমেন নহয় বিজনেছমেন কাক কয় য'ত হাজাৰ হাজাৰ পৰিয়াল জড়িত হৈ থাকে হাজাৰ হাজাৰ পৰিয়াল জীৱন জড়িত হৈ থাকে হাজাৰ হাজাৰ কৰ্মচাৰী লাখ লাখ কৰ্মচাৰীক লগত লৈ লাখ সব কৰোৰ টকাৰে যিয়ে উদ্যোগ বাণিজ্য প্ৰতিষ্ঠা কৰে এইবিলাকক কি বুলি কয় বিগ বিজনেছমেন যেনে টাটা ইণ্ডাষ্ট্ৰী হয়নে নহয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰী বা আদানী আম্বানী এইবিলাক যিমান আছে ধনী মানুহ এইবিলাক হৈছে বিগ বিজনেছমেন আই মানে হৈছে ইনভেষ্টৰ আজিকালি আমি পাওঁ নহয় মিউচুৱেল ফাণ্ডত শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেনেকুৱা এজন ব্যক্তি হ'ল পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিটো 3 নম্বৰ ধনী তেওঁ সৰুৰ পৰা কি কৰিছিলে অকল ইনভেষ্টমেণ্ট কৰিছিলে আৰু ভাৰতবৰ্ষৰ এজন অন্যতম ইনভেষ্টৰ হ'ল ৰাকেশ জুনজুনৱালা তেখেতে কি কৰে বিভিন্ন ক্ষেত্ৰত তেখেতে বিনিয়োগ কৰে আৰু এখেতক কিন্তু বিশ্বৰ ধনী মানুহৰ ভিতৰত তালিকাত নাম অন্তৰ্ভুক্তি কৰিছে তাৰমানে আমি বুজি পালো ইনভেষ্টৰ মানে কি হয় আই মানে ইনভেষ্টৰ মানে কি সঞ্চয় সুতত ধাৰি যাতে ইনভেষ্টৰ বুলি নকয় বহুতে কিতাপ কোনো এনেকৈ কৈ থাকক ক্লাছ দি থাকোঁতে সঞ্চয় টকা দিয়া সেইটো ইনভেষ্টৰ বুলি নকয় হয়নে নহয় ইনভেষ্টৰ হ'লে বহুত ধনী মানুহ আমি ঢুকি পোৱাৰ বাহিৰত লাখ সব কৰোৰ টকা কল্পনা কৰিব নোৱাৰা টকা এখেতসকলে বিনিয়োগ কৰে তো পৃথিৱীত এই মানুহবিলাকে এই চাৰিটা পাৰ্টতে কাম কৰি আছে ৰবাৰ্ট টি কিয়সাকি ইয়াক দুটা ভাগত ভাগ কৰিছে একফালে এমপ্লয়ি আৰু সেল্ফ এমপ্লয়ি আৰু এফালে কাক ৰাখিছে বিজনেছমেন আৰু ইনভেষ্টৰ এই হলটোত গৈ থকা মানুহখিনি ক'ত আছে এমপ্লয়ি আৰু সেল্ফ এমপ্লয়ি হয় চাকৰি কৰিছে নহয় কিবা কিবি কৰি খাইছে হয়নে নহয় বিজনেছমেন আৰু ইনভেষ্টৰ ইয়াত নাই আমি যিমান বুজানো ইয়াত হলটোত নাই এই হলটোত যেনেকে নাই যেনেকে ইয়াত সংখ্যাটো কম আচলতে ৰবাৰ্ট টি কিয়সাকি কি কৈছে গোটেই বিশ্বতে হেনো এইখিনি পাৰ্টৰ মানুহ কি কৈছে কম বুলি কৈছে কিমান আছে অনলি 5% তাৰমানে বিজনেছমেন আৰু ইনভেষ্টৰ আমাৰ হলটোত নাই এনেকুৱা নহয় ৰবাৰ্ট টি কিয়সাকি কৈছে পৃথিৱীতে নাই বুলি কৈছে কম বুলি কৈছে কিমান আছে অনলি 5% বুলিব পাৰি আৰু এইটো পাৰ্টত আমাৰ হলত যেনেকে আছে বিশ্ববিদ্যালয়তকৈ বেছি মানুহ এইটো পাৰ্টত আছে কিমান আছে বাকি 95% মানে পৃথিৱীখনত যিমান IAS অফিচাৰ হওক যিয়ে নহওক যিমান এডুকেটেড পাৰ্চন হওক ক'ত আছে লেফট সাইডে আছে এমপ্লয়ি সেল্ফ ধনী ব্যক্তি কোনো কথা নাই আমি আমাৰ নৰ্মেল যিকিটা আমাৰ বেছি ধনী বা চাকৰি কৰে কোন আমাৰ দেখা পাইছে লেফট সাইডত আছে 95% লোক হয়নে নহয় এটা ৰবাৰ্ট টি কিয়সাকি এটা কথা কৈছে কিন্তু মই তাৰ আগতে আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে এটা উত্তৰ দিব লাগে যে লেফট সাইডে যিখিনি এমপ্লয়ি আৰু সেল্ফ এমপ্লয়ি আছে তেখেতসকলৰ লগত গোটেই পৃথিৱীৰ সম্পত্তি যিমান আছে যদি ভাগ কৰো বেছি সম্পত্তি বাওঁফালে থাকিব নে সোঁফালে থাকিব কাৰ লগত থাকিব নতুনখিনি কোনফালে থাকে বুলি ভাবে সোঁফালে নে বাওঁফালে তাৰমানে কম সংখ্যক মানুহৰ লগত কি আছে বেছি পইচা আছে হয়নে নহয় আচলতে সেইটোৱে হয় ৰবাৰ্ট টি কিয়সাকিও কৈছে যে 5% মানুহৰ লগত হেনো গোটেই বিশ্বৰ আটাইতকৈ বেছি সম্পদ অৰ্থাৎ অকলে 95% টকা আছে কিমান আছে 95% টকা আমি জানো আমাৰ এখন বিয়া হলে আমি হাইছ কিমান টকা খৰচ হয় কিমান খৰচ হয় ডাঙৰ বিয়া পাতিলে 25 লাখ 30 লাখ 40 লাখ 50 লাখ 1 কৰোৰ কিমান এনেকৈ খৰচ কৰিব পাৰে হয়নে নহয় আমাৰ যিবিলাক মাৰোৱাৰী উদ্যোগপতি আছে তেওঁলোকে 1 কৰোৰ 1.5 কৰোৰ খৰচ কৰে কিন্তু আমি জানো ধনী মানুহ বিয়াত কিমান খৰচ কৰে এবাৰ আম্বানী ফুটি কৰি বিয়াত খৰচ আছে 4000 কোটি কিমান বিয়াৰ খৰচ কিমান 4000 কোটি হেল্ল' ভাবিলে কেনেকুৱা লাগে আমাৰ ৰাজ্যখনৰ গোটেই দুখীয়া মানুহে গোটেই বিল্ডিং বনাই দিব পাৰে হয়নে নহয় তো তাৰমানে কি হয় যে 5% মানুহে ইমানেই ধনী তেওঁলোকে গোটেই বিশ্বৰ নীতি নিৰ্ধাৰণ দেশৰ অৰ্থনীতি দেশৰ সমাজ নীতি দেশৰ ৰাজনীতি কোনে নিৰ্ধাৰণ কৰে অনলি 5% মানুহে মানে 5% মানুহৰ ইমানেই পাৱাৰ তেওঁলোকে গোটেই বিশ্বখনো নিয়ন্ত্ৰণ কৰে আৰু এখানে কোন আছে 95% কোন আছে আমি আছো নে নাই কিমান টকা আছে বাকিখিনি কিমান থাকি
only 5% পইচা হেনো আমাৰ নিচিনা মানুহবিলাকৰ ঘৰতে কিমান আছে 5%। তাৰমানে কি কৈছে ৰবাৰ্ট টি কৈছে কি এই আমাৰ নিচিনা মানুহবিলাক কি বুলি কৈছে দুখীয়া বুলি কৈছে নে কোৱা নাই। তাৰমানে লেফ্টৰ এমপ্লয়ী আৰু সেলফ এমপ্লয়ী কি কৈছে দুখীয়া কৈছে আৰু 5% মানুহ বিজনেছমেন আৰু ইনভেষ্টৰ ধনী বুলি কৈছে। এটা প্ৰশ্ন হ'ল 5% মানুহ ধনী 95% মানুহ কিয় দুখীয়া জানিবৰ মন যায়। এমপ্লয়ী আৰু সেলফ এমপ্লয়ী কিয় দুখীয়া জানিবৰ মন যায়। তো ৰবাৰ্ট টি কি হৈছে কি মাত্ৰ এটা কাৰণৰ কথা কৈছে। কেইটা কাৰণ কৈছে এটাই কৈছে আৰু সেই কাৰণটো হৈছে ইণ্ডিভিজুৱেল ৱৰ্ক। তাৰমানে অকলে কাম কৰে কাৰণেই 95% মানুহ দুখীয়া। কিহৰ কাৰণে অকলে কাম কৰে কাৰণে 95% মানুহ দুখীয়া বুলি কৈছে। আকৌ 5% মানুহ কিদৰে কাম কৰে একে কামেই কৰে কামটি একেই কৰে অকণমান বেলেগ ধৰণে কৰে। তেওঁলোকে কামবিলাক অকলে নকৰে তেওঁলোকে কি কৰে গৈ আপোনালোকে সব কি যাব এনেকে টিম ৱৰ্ক কৰে। ধৰি ললো এইখন এখন বাগান হয়নে নহয় এখন ডিষ্ট্ৰিক্ট হয় ইয়াত কোনোবা মালিক আছে আৰু ইয়াত 10,000 বা 1000 কৰ্মচাৰী ইয়াত কাম কৰিছে যেনিবা ইয়াত মালিকে এটা টিম লৈ কাম কৰে সেইটো কি বুলি কয় টিম ৱৰ্ক। আকৌ দ্বিতীয় প্ৰশ্নটো আহিল যে অকলে কাম কৰিলে যে মানুহ কিয় দুখীয়া হয় জানিব মন যায়। অকলে কাম কৰিলে মানুহ কিয় দুখীয়া হয়। অকলে কাম কৰা মানুহবিলাকৰ সময় কিমান পায় আৰু ধনী মানুহবিলাকৰ সময় কিমান আচৰিত কথা চবৰে সময় একে হয়নে নহয়। তাৰপিছতো আমি কোনোবা দুখীয়া কোনোবা ধনী কাৰণটো তাতে লুকাই আছে। অকলে কাম কৰা মানুহবিলাকে 24 ঘণ্টাৰ ভিতৰতে কাম কৰে। কিহৰ ভিতৰত কৰে তাতকৈ বেছি কৰিব পাৰে নেকি 25 ঘণ্টা পাৰে নেকি 26 ঘণ্টা 26 লাখ ঘণ্টা 1 crore ঘণ্টা নোৱাৰে নহয়। তাৰমানে অকলে কাম কৰা মানুহবিলাকে যেটো 24 ঘণ্টাৰ ভিতৰতে কৰে সময়খিনি লিমিটেড না আনলিমিটেড কাম কৰা সময়খিনি লিমিটেড না আনলিমিটেড। যদি লিমিটেড সময় কাম কৰে ইনকাম লিমিটেড হ'ব না আনলিমিটেড লিমিটেড হ'ব না আনলিমিটেড। আৰু সেই কাৰণে 95% মানুহৰ ইনকামটো কি হয় বুজি পাইছে সেইকাৰণে লিমিটেড ইনকাম। এটা বুজি পালে মানুহ দুখীয়া হোৱাৰ একমাত্ৰ কাৰণ কি অকলে কাম কৰা আৰু অকলে কাম কৰা মানুহে সময় কিমান পায় 24 ঘণ্টাই পায়। তাৰ ভিতৰত খাব লাগিব শুব লাগিব বাকী অন্যান্য কাম কৰিব লাগিব। এতিয়া টিম ৱৰ্ক কৰা মানুহখিনিয়ে কি কৰি আছে মালিক ইয়াত আছে মালিকে চাহপাত ছিঙে নেকি মালিকে পিঠিত বজা বান্ধে নেকি কি কৰে কোনে কৰে সেইখিনি কাম 1000 কৰ্মচাৰীয়ে কৰে। 1000 কৰ্মচাৰীৰ যদি অফিচিয়েল কাম যদি 8 ঘণ্টাকে কৰে একদিনত কিমান সময় হ'ব 8000 ঘণ্টা। 1000 8 ঘণ্টাকে বলে 1000 ঘণ্টা 8 ঘণ্টাকে বলে 8000 ঘণ্টা হয়নে নহয়। আৰু যদি 1000 টোক 10000 পৰা 80000 ঘণ্টা যদি 1 লাখ কৰে তেতিয়ালে কিমান হ'ব 8 লাখ ঘণ্টা। এটা 24 ঘণ্টাৰ ভিতৰত 8000 ঘণ্টাটোৰ ভিতৰত মানে বাহিৰত পৰে। তাৰমানে আমি যে কৈছো 24 ঘণ্টা 25 ঘণ্টা কাম কৰিব পাৰিব নেকি একেলগে 25 ঘণ্টা হ'ব না একেলগে কিমান ঘণ্টা কৰিছে 8000 ঘণ্টা। এটা 8000 ঘণ্টাটো যেটো 24 ঘণ্টাতকৈ বেছি হয় তো লিমিটেড হয় না আনলিমিটেড হয় আনলিমিটেড সময় কাম কৰিলে ইনকাম লিমিটেড হ'ব না আনলিমিটেড লিমিটেড হ'ব না আনলিমিটেড আৰু সেই কাৰণে 5% মানুহৰ ইনকামটো সদায় আনলিমিটেড ইনকাম আনলিমিটেড হয় কিমান হয় আনলিমিটেড। কাৰণটো বুজি পালে অকলে কাম কৰিলে মানুহ কিয় দুখীয়া গম পালে আৰু টিম ৱৰ্ক কৰা মানুহ কিয় ধনী হয় তেওঁলোকে কিমান সময় কাম কৰে বেছি সময় কাম কৰে। এক্সাম্পল দিছো ধৰি লওক এজন মানুহে ধাৰি বনাই বিক্ৰী কৰে ধাৰিখনত 30 টকা লাভ হয় বা 50 টকা এটা মানুহজনৰ লাভ হয় কিন্তু দিনটো ধাৰি গুব কিমানখন। কিন্তু সেই একেটা কামেই যদি 100 জন মানুহ যদি ৰাখিবলৈ তেওঁলোকৰ পৰা মাত্ৰ 10 টকা প্ৰফিট লয় সেই একেটা কামেই যদি কৰে তে 100খন ধাৰি বিক্ৰী কৰিলে কিমান পাব 10 টকাকে হলে একদিনত কিমান পাব। তেওঁ কি বঢ়ালে টিমৰ দ্বাৰা কি বঢ়ালে 100 জন মানুহে 5 ঘণ্টা দিলে কিমান হ'ব 500 ঘণ্টা হ'ল। তেওঁ ইমান দিনে অকলে ধাৰি বুইছিলে কিমান সময় দিছিলে তেওঁ 10 ঘণ্টা সময় দিছিলে দিছিল নে দিয়া নাই। তেওঁ টাইমটো মাল্টিপল আমি কৰিবই লাগিব টাইম মাল্টিপল হলে আমাৰ ইনকামটো কি হ'ব টাইম মাল্টিপল হলে ইনকাম কি হ'ব টাইম ইকুৱেল কি মানি হয়নে নহয়। মই সময় নষ্ট কৰিব নোৱাৰো মই সময় দি আছো কোনে নকয় তানে সময় দিলে কি পায় মানি পায় সময় বেছি দিলে মানি কি পাব বেছি পাব। সেই কাৰণে 5% মানুহ ধনী বুলি কৈছে। এটা 3 নম্বৰ পইণ্টটো আহিলো যে 95% মানুহ কি ধৰণে কাম কৰে নহয় 95% মানুহে যি ধৰণে কাম কৰে কাম কৰাৰ ধৰণটো কৈ এক্টিভ বুজি পালে নে। তাৰমানে দোকানে চাটাৰ খুলিবই লাগিব গায়কে গান গাবই লাগিব
ডক্টৰে ৰোগী চাবই লাগিব, ঠিকাদাৰে ঠিকা কৰিবই লাগিব, আৰু চাকৰিয়ালে অফিচত 9:30 চুইচটো টিপিবই লাগিব। আহিব নেকি পইচা? এইখিনি নকৰিলে পইচা আহিব নেকি? আহিব নেকি? নাহে। সেইকাৰণে কৈছে যে এক্টিভ হৈ থকালৈকে ইনকাম আহিব, এক্টিভ নহলে কি হ'ব? কি হ'ব? এক্টিভ ইনকাম। এক্টিভ হৈ থাকিলে ইনকাম আহিব, আৰু যদি ইনএক্টিভ হয় ইনকামটো বন্ধ হৈ যাব। ক্লিয়াৰ আছে? এটা 95% মানুহে কি ধৰণে কাম কৰে, তেওঁলোকৰ কাম কৰাৰ ধৰণটো কি এবাৰ চাই লৈছো। বাগানৰ মালিক মৰি গ'ল, 1000 মানুহে হায়ো কৰি কাম নকৰে, মালিক মৰিল, আজি কৰাৰ কাম নকৰ, গুচি যাব নেকি? চাকৰি ৰিজাইন দিব নেকি? যদি নিদিয়ে মালিকৰ পুতেক আহি আছে চুকীখনত বহিব, পইচা আহিবনে নাহে? তাৰমানে মালিক মৰাৰ পিছতো পইচা আহি থাকিব, আহি থাকিবনে নাথাকে? আৰু সেইকাৰণে কৈছে মৰাৰ পিছতো যিটো ইনকাম আহি থাকে সেইটো কোৱা হৈছে পেছিভ ইনকাম। কোনটো বেছি ভাল লাগে? কৰিলে পায়, নকৰিলে নাপায়, কোনটো ভাল লাগে? হেল্ল', মোৰ দেউতা এজন নামজ্বলা ডক্তৰ হয়, গোটেই ভাৰতবৰ্ষে জানে। ৰোগী নাচালে পইচা পাব জানো? নাপায়। আকৌ কাৰোবাৰ দেউতাক চাহ বাগানৰ মালিক, আমিতো দেখা পালো পইচা পাই আছে নে নাই? কোনটো বেছি ভাল লাগে? এক্টিভ ভাল লাগে নে বেছি? ভাল লাগিলে নহব, কোনটো লাগে আপোনালোকক? এক্টিভ ইনকাম লাগে নে পেছিভ ইনকাম? লিমিটেড ইনকাম লাগে নে আনলিমিটেড? আনলিমিটেড। তো আমি তলৰ পৰা যাম। পেছিভ ইনকাম আৰু আনলিমিটেড ইনকাম পাবলৈ হলে আমি কি কৰিব লাগিব? টিম ৱৰ্ক। কি কৰিব লাগিব? টিম ৱৰ্ক কৰিব লাগিব। টিম ৱৰ্ক কৰিবলৈ হলে আমি কি হ'ব লাগিব? বিজনেছমেন হ'ব হলে আমি কি লাগিব? টকা থাকিলে বিজনেছমেন হ'ব পাৰি নেকি? পইচা থাকিলে নহব, কি লাগিব? নলেজ, এক্সপিৰিয়েন্স আৰু ৰিস্ক টেকিং এবিলিটি। ৰিস্ক ল'ব পৰা কেপাচিটি থাকিব লাগিব। গোটেইখিনি থাকিলে আমি কি হ'ব পাৰে? আছে নেকি আমাৰ ঘৰত 2 টকা? কাৰোবাৰ আছে নেকি 3 কোটি মান টকা তালা মাৰি থৈছে আজি ইয়াত? নাই নহয়। তো বুজি পালো আমি বিজনেছমেন হ'ব নোৱাৰো। বিজনেছমেন হ'ব নোৱাৰো, ইনভেষ্টৰৰ কথাটো নাহে ইয়াত, হয় নহয়? যেটো বিজনেছমেন হ'ব নোৱাৰো, তো আমি আলটিমেটলি পেছিভ ইনকাম আৰু আনলিমিটেড ইনকামো পাব নোৱাৰো। কিন্তু চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছো মই। চিন্তা কোনো কাৰণ নাই। এইটো কিহৰ যুগ? ইনফৰমেশ্যন টেকনলজি যুগ। তো ইনফৰমেশ্যন টেকনলজি এনেকুৱা এটা সিস্টেমৰ জন্ম দিছে, যিটো সিস্টেমৰ যোগেদি আমি কি পাব পাৰো? বিজনেছমেন, অৰ্থাৎ আমি বিগ বিজনেছমেন নোহোৱাকৈ, লাখ কোটি টকা নোহোৱাকৈ আমি টিম ৱৰ্ক কৰিব পাৰো, আৰু টিম ৱৰ্কৰ মাধ্যমেদি আমি আনলিমিটেড আৰু পেছিভ ইনকাম পাব পাৰো। আৰু সেই ৰাস্তাটোৰ নাম জানিব বিচাৰে? সেই ৰাস্তাটোৰ নাম হৈছে ডাইৰেক্ট সেলিং মাৰ্কেট। এটা ডাইৰেক্ট সেলিং মাৰ্কেটিং এইটো বহুত ডাঙৰ কোৱেশ্চন আহিব ন, নতুন মানুহে ভাবিছে এইটো কি বস্তু? ডাইৰেক্ট সেলিং মাৰ্কেটিং। তো ডাইৰেক্ট সেলিং মাৰ্কেটিং বুজি পাবলৈ আমি কি চাম? ট্ৰেডিশনেল মাৰ্কেট। ট্ৰেডিশনেল মাৰ্কেট মানে আমি দেখি অহা পৰম্পৰাগত বিজনেছ, বজাৰ ব্যৱস্থা, হয় নে নহয়? আমি বজাৰ আজিৰ দিনত বহুকেইখন বজাৰ পাওঁ। অনলাইন মাৰ্কেট এখন আছে নে নাই? ট্ৰেডিশনেল মাৰ্কেটখনটো আছে, অনলাইন মাৰ্কেট আছে, আৰু আমাৰ ডাইৰেক্ট সেলিং মাৰ্কেট আছে। ট্ৰেডিশনেল মাৰ্কেটত কি হয়? মালিক থাকে নে নাথাকে? কোনোবা এজন মালিক থাকে, আৰু মালিকে প্ৰডাক্টবিলাক কাৰ কাৰণে বনায়? কাষ্টমাৰৰ কাৰণে বনায়। যদি মালিকে এটা প্ৰডাক্ট তেওঁৰ হাতত লাভ চাভ ৰাখি 30 টকা যদি বনায়, গোটেইখিনি খৰচ বহন কৰি 30 টকা যদি প্ৰডাক্টটো বনায়, তো কাষ্টমাৰৰ হাতত প্ৰডাক্টটো আহি কৰোঁতে 100 টকা হৈ যায়। কাৰণ কি? আমি প্ৰডাক্টটো ক'ৰ পৰা পাওঁ? হেল্ল', আমাক প্ৰডাক্টটো কোনে দিয়ে? কোম্পানী দিয়ে নে নিদিয়ে? দিয়ে নে নিদিয়ে? নিদিয়ে। আমাক কোনে দিয়ে? খুচুৰা টকা দিয়ে। ৰিটেইলাৰক কোনে দিয়ে? হোলচেলাৰ কোনে দিয়ে? ডিষ্ট্ৰিবিউটৰ কোনে দিয়ে? কেৰিং এণ্ড ফৰৱাৰ্ডিং। চিএনএফ মানে কেৰিং এণ্ড ফৰৱাৰ্ডিং, হয় নে নহয়? আৰু চিএনএফ প্ৰডাক্টটো কোম্পানীৰ পৰা লয়। এই যিটো ব্ৰিজ এখন দেখা পাইছো, যে কোম্পানীৰ পৰা কাষ্টমাৰলৈ প্ৰডাক্টটো আহি পৰোতে এখন ব্ৰিজ পাৰ হৈ আহে, আৰু ইয়াত ৰিটেইলাৰ, হোলচেলাৰ, ডিষ্ট্ৰিবিউটৰ মানে আৰু চিএনএফ তেখেতসকলে হেভি এমাউণ্ট ইনভেষ্ট কৰে। তো প্ৰফিট লাগিব নে নালাগে? লাগিব নহয়। কোম্পানীয়ে এখেতসকলৰ মাজত 40% প্ৰফিট ডিষ্ট্ৰিবিউট কৰে, হয় নে? আৰু প্ৰডাক্টৰ বিষয়ে আমাৰতো হাতত জ্ঞান নাই, কাৰণ আমি আজিলৈকে গম নাপাওঁ যে ভাৰতবৰ্ষত এনেকুৱা এক পিচ চাবোন আছে, যি পিচ চাবোন ঘঁহি বহুত ছোৱালী বিশ্ব সুন্দৰী হৈছে। গম পাই নে? টিভিত কয় মেৰা সুন্দৰ দেখি ৰাজ নয়া লাখ, হয় নে নহয়? এই কথাবিলাক ক'ৰ পৰা গম পালো? এডভাৰটাইজমেণ্ট। তাৰমানে এডভাৰটাইজমেণ্টৰ পৰা আমি গম পালো লাখ চাবোন আছে গাত ঘঁহে। হেল্ল', কলগেট নামৰ টুথপেষ্টটো ক'ত ঘঁহে? দাঁতত ঘঁহে। টুথপেষ্টটো গম পালো, দাঁতত ঘঁহি গ'লে গম পালো। কোনে কৈছে? চেলিব্ৰিটি বিলাকে। এনে হ'ব নেকি?
পয়সা লাগিব নে নালাগে তেওঁলোকে নিজৰ ভেলু আদায় কৰে 30% কথাখিনি কোৱাৰ বিনিময়ত তো 40 প্লাস 30 কোম্পানী কিমান খৰচ হ'ল কিমান হ'ল এই 70 টো মালিকে ক'ত কাটি দিব বনৰ খৰচটো কাটি দিব নে 30 টকাটো 30 টকাটো প্লাস কৰি দিয়াৰ লগে লগে আমি কিমান ঘূৰি আছো মানে পইচাটো কোনে দিছে হেল্ল' কোনে দিছে মানে দোকানী লাভ বিলাক পৰিশোধৰ অমিতাভ বচ্চন নয় আহে হেকে হৰত দম নাখালেও আমি খোৱাবিলাকে পইচাবিলাক আমি তেওঁলোকক দি আছো কোম্পানী দিয়া নাই পইচাবিলাক কোনে দি আছে কাস্টমাৰে দি আছে বেয়া পালেও উপায় নাই ট্ৰেডিশনেল মাৰ্কেটৰ সিস্টেম হয় নে নহয় ইয়াৰ কাস্টমাৰৰ কোনো ৰিলেশন নাথাকে ইয়াৰ দোকানীৰ পৰা আৰম্ভ কৰি বাকি ওপৰত সবে প্ৰফিট পায় গভৰ্ণমেণ্টে টেক্স পায় আমাৰ কোনো হাত নাই তাত হয় নে নহয় এটা ডাইৰেক্ট সেলিং মাৰ্কেটিং চাম কি ধৰণৰ হয় ইয়াতো কোম্পানী থাকে আৰু ইয়াতো কাস্টমাৰ থাকে কোম্পানী ইয়াতো 30 টকাত প্ৰডাক্টটো বনাইছে আৰু কাস্টমাৰক কৈছে যে আমাৰ ৰিটেইলাৰ হোলসেলাৰ ডিস্ট্ৰিবিউটৰ সিএনএফ এডভাৰটাইজ একোই নাই আমার প্রোডাক্ট যিমান ভাল হলো ডক্টরে খাই ভাল পালেও ডক্টরে প্রেসক্রাইব করিলেও আমার পৰা মেম্বারশিপ লয়ে প্রোডাক্ট নিব লাগিব ডক্টরও নিব লাগিব বেলেগ রাস্তা নাই কিয় আমার প্রোডাক্ট দোকানতো নাপায় আমার প্রোডাক্টৰ কোনো এমআর নাই আমার প্রোডাক্টৰ কোনো পেপার কাটিং এডভারটাইজ নাই আমার প্রোডাক্টৰ টিভিটো এডভারটাইজমেন্ট নাই তো গটিকে যেহেতু একো খরচ নাই তো আপনি যদি আমার ইয়াত রেজিস্টার্ড গ্রাহক হয় তেতিয়ালে প্রোডাক্টটো আপনি হোলসেল লব পাৰে আৰু যদি গ্রাহক নহয় এমআরপি এখন ক'ত লব পাৰে বুঝি পাইছে না তো কোনটো লাভ হ'ব রেজিস্টার গ্রাহক হলে লাভ হবে না গ্রাহক নহক কোনটো লাভ হ'ব যদি রেজিস্টার গ্রাহক হয় আমি কি পাম হোলসেল প্রাইজত মানে কিমান প্রোডাক্ট বিলাক পাম আকৌ কোম্পানী মালিকে কৈছে যদি আপুনি ট্ৰেডিশনেল মাৰ্কেটৰ যেটো মিডল পাৰ্সনৰ ভূমিকা হেতু যদি আপুনি পালন কৰিব পাৰে তেতিয়ালে আমাৰ যেটো খৰচ 70% এটো আমাৰ কোনো দিবলগা হোৱা নাই আমাৰ হাততে আছে তাৰ পৰা আপোনালোকে কেৰিয়াৰ বনাই ল'ব হেৰো অৰ্থাৎ আপুনি গ্ৰাহকও বনিব পাৰে গ্রাহক বনি ট্রেডিশনাল মার্কেটৰ মাজৰ মানুহখিনি কামটো আপুনি কৰে তেতিয়ালে আপুনি তাৰ পৰা প্ৰফিট লয় এটা কেৰিয়াৰ বনাব পাৰে তাৰমানে আমি এটা বস্তু গম পালো যে ট্রেডিশনাল মার্কেটৰ গ্ৰাহকৰ কোনো ভূমিকা নাই বা ডাইৰেক্টলি ইন্ডাস্ট্ৰি যদি আমি গ্ৰাহক হ'ব পাৰো চান্স আছে নে নাই লাভ চান্স আছে নে নাই লাভ ল'ব পৰা ৰাস্তা আছে নে নাই প্ৰডাক্টৰ পৰা ল'ব এফালৰ পৰা নে এফালৰ পৰা হেল্ল' অলৰেডি পুৰণা মানুহবিলাকে ইয়াত যিমান বহি আছে তেখেতসকলে নিজৰ সিদ্ধান্ত সলনি কৰি ট্ৰেডিশনৰ পৰা কোন আহি ডাইৰেক্ট সেলিঙত আহি গ'ল এতিয়া আহিলো আমি কি ধৰণৰ কোম্পানীত কাম কৰিলে কেতিয়াও কাণত ধৰিব নালাগে আমি প্লেন বুজাব গ'লে কাণত ধৰিছো মৰিলেও এইবিলাক কোম্পানী যাব কাম নকৰো হেল্ল' ভাবে নে নাভাবে ময়ো ভাবিছিলো কাৰণ মই এনেকে এটা কোম্পানীত কাম কৰিছিলো আৰু হলত আমি পিছফালে থিয় দিছিলো আগত লিডাৰ থিয় দিব দে I am a diamond. মই পিছফালে বহিছিলো I am a diamond যে ঘৰত আহি গম পালো মই কইলা বুলি হেল্ল' যিদিনা কইলা বুলি গম পালে সিদিনা মোৰ কাণত ধৰিলে মৰিলেও আৰু এই ধৰণৰ বিজনেছ নকৰো বাট লাকি পাৰ্সন আছিল কাৰণে এটা কোম্পানী পাই গলো তাৰ আগত মই বৈশিষ্ট্য পাঁচটা কৈছো নেটৱৰ্ক চাইছে কৈছে পাঁচটা বৈশিষ্ট্য নাম্বাৰ 1 কোম্পানী চইচ কৰতে চাব ননে কইলা হৈ যাব ম্যানেজমেন্ট পাৱাৰফুল হয়নে নহয় যদি ম্যানেজমেন্ট যদি দুৰ্বল হয় আপুনি কিন্তু দায়িত্ব ল'ব নোৱাৰে কাৰণে কি কৈছে হিউজ ক্যাপিটাল কোম্পানীত থাকিব লাগিব কোম্পানীৰ এক্সপেৰিয়েন্স কোম্পানীৰ নলেজ এই যে টিউশন কৰা মাস্টাৰ ফিছিলা পৰ মনে কৰোৰ বডি কিয় এইটা নাছিলে এইটো আছিল বাকিটা নাছিল তাহলে তিনটা থাকিব নাম্বাৰ 2 প্ৰডাক্ট কম্পালসৰি ডাইৰেকচনলি ইন্ডাস্ট্ৰি প্ৰডাক্ট কম্পালসৰি এই মাত্ৰতে মই ভিডিও দেখাবলো বাপেক পুতে টকা বিনিয়োগ কৰিছিল ষ্টক মাৰ্কেটত মুম্বাই সম্পূৰ্ণ ফাঁকা হৈ গ'ল আজিলৈ বডি ট্ৰেডিংৰ কথা কয় পুরা ভিডিও আছে ক্যামেরা রেল লাইনত গৈ দিও বাপেক পুতেকে গলটা পাতি দি বহি আছে ট্রেনে উপৰ দি ফুসি গল হেল্ল' বিজনেস মানে আমি বুজি পাম যদি ডাইৰেক্ট সেলিং মার্কেটিং হয়তো পার্সোনাল ট্রেডিং হৈছে বেলেগ কথা বাট আজি নেটৱৰ্কত আহিছে ইমান পইচা দক ইমান ট্রেডিং তাৰমানে এইটো বিজনেস মানে প্ৰডাক্ট কম্পালসৰি লাগিব নে নালাগে বস্তুৰ বেচা কিনা পলিচি হ'ব পাৰে এলআইসি পলিচি হ'ব পাৰে তেওঁ কি দিছে এটা লাইফ দিছে লাইফ ৰিস্ক দিছে হয় নে নহয় এইটো এটা প্ৰডাক্ট হয় তো আমাক কি লাগিব প্ৰডাক্ট যদি ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি হয় প্ৰডাক্ট কম্পালসৰি প্ৰডাক্ট থাকিলেই নহয় কোৱালিটি ভাল নহব কোৱালিটি ভালত কৈ ভাল হ'ব লাগিব বেস্ট হ'ব লাগিব কিয় আমাৰ কথা বিশ্বাস নকৰিলে প্ৰডাক্টৰ কথা বিশ্বাস কৰিব এবাৰ খালে যদি ৰিজাল্ট পাইতে বাৰে বাৰে ল'ব হয় নে নহয় তো আমাৰ মুখৰ প্ৰডাক্টৰ প্ৰডাক্টৰ নিজৰ ৰিজাল্টটো বেছি ইম্পৰ্টেন্ট সেইকাৰণে কৈছে ডাইৰেক্ট সেলিং মাৰ্কেটিংৰ প্ৰডাক্ট ভাল হ'লে নহব বেস্ট কোৱালিটি হ'ব লাগিব আৰু ৰেটটো চাব লাগিব ৰিজনেবল পুৰা অকল দামী প্ৰডাক্ট আছে সকলো মানুহে কিনিব নোৱাৰে তেনেকুৱা নহয় কম দামীও লাগিব যাতে দুখীয়া মানুহ কিনিব পাৰে ধনী মানুহে কম দামী প্ৰডাক্ট বেয়া পায়
অলপ দামী দামী প্ৰডাক্ট বিচাৰে সব ধৰণৰ প্ৰডাক্ট থাকিব লাগে ৰেঞ্জেছ অফ প্ৰডাক্ট গুড মৰ্নিং টু গুড নাইট এনেকুৱা বহুত কোম্পানী আছে য'ত কেৱল এটা প্ৰডাক্টৰ নেটৱৰ্ক বিজনেছ চলাই আছে যাৰ কাৰণে মানুহে কাটিলেও 3000 টকাটো প্ৰডাক্ট পুৰিলেও 3000 টকাৰ প্ৰডাক্ট পেটটো বিয়া লাগিলেও সেইটোৱে খোৱা চুলি সৰিছে বোলে সেইটো 3000 চবৰে 3000 হেল্ল' নেটৱৰ্ক চাইন্সে কৈছে গুড মৰ্নিং টু গুড নাইট কটা চিঙাৰ মলমৰ পৰা ৰাতিপুৱালৈকে টুথব্ৰাছৰ পৰা এভৰিথিং প্ৰডাক্ট থাকিবলৈ ডাইৰেকশ্যন ইণ্ডাষ্ট্ৰী কৈছে তো এইটো বস্তু চাব লাগে মেনেজমেণ্ট অফ প্ৰডাক্ট 3 নম্বৰ কমন এডুকেশ্যন চিষ্টেম এই বিজনেছটো মই প্ৰথম মই নতুন মোৰ দেউতাৰো ডাইৰেকশ্যন ইণ্ডাষ্ট্ৰীত জড়িত নাছিল মোৰ মায়েও জড়িত নাছিল মোৰ মামাহঁতে বিজনেছত জড়িত নহয় মোৰ ওচৰ চুবুৰীয়া বিজনেছত জড়িত নহয় যেহেতু মোৰ কাৰণে নতুন আপোনালোকৰ কাৰণে নতুন আৰু গোটেই ভাৰতবৰ্ষৰ মানুহৰ কাৰণে ডাইৰেকশ্যন ইণ্ডাষ্ট্ৰী এটা নতুন কনচেপ্ট হয় আৰু বিজনেছটো কেনেকৈ কৰিম তাৰ কাৰণে এটা কমন এডুকেশ্যন চিষ্টেমৰ প্ৰয়োজন এই ক্ষেত্ৰত আমি এটা কোম্পানীক ঠেক দিব লাগিব সেইটো হৈছে এমৱে হয়নে নহয় এমৱে হৈছে ৱৰ্ল্ডৰ প্ৰথম কোম্পানী যাৰ প্ৰডাক্টে নহয় যাৰ এডুকেশ্যনে এমক এষ্টাব্লিছ কৰিছে ৱৰ্ল্ডত প্ৰডাক্টৰ বলত নহয় একমাত্ৰ এডুকেশ্যনৰ বলত আমি সেইকাৰণে এমক ঠেক দিব লাগিব ব্ৰিক ৱৰ্ল্ড এডুকেশ্যন তেওঁলোকৰ নেক্সট 4 লয়েল লিডাৰ বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো বহু কোম্পানীত দেখা পাওঁ বিজনেছত অনাৰ পিছত টকা 50,000 লয় মানুহৰ খবৰে প্ৰডাক্ট পইচা নাই মানুহ নাহিল 10 জনৰ পৰা যদি 50,000 ল'ব পাৰে ভাল কামানি হয়নে নহয় পিছত বা সাকসেস হয়নে নহয় একেবাৰে সাকসেস এনেকুৱা লিডাৰ ক্ৰিয়েট হ'ব পাৰে আছে নে নাই তাৰপিছত বহুত কথা কইলা সাৰে কইলা কেনেকৈ আহে বুজি পালে নে ডায়মণ্ড হয় কইলা কোন হয় যদি লয়েল লিডাৰ নাথাকে আৰু কি হ'ব পাৰে ছোৱালী তিৰোতা পালে বলে পকৰি মই কৰি দিম দিয়া কাকো ল'ব নালাগে অকলে ওলাব হেনেকুৱা লিডাৰ আছে নে নাই যদি লিডাৰ যদি ভয়ানক হয় আপুনি কেৰিয়াৰ বনিব নেকি কেৰিয়াৰটো ল'ব নাই গতিকে বহুত ইম্পৰ্টেণ্ট কথা লিডাৰজন যাতে ভগৱানৰ নিচিনা হয় লিডাৰজনে যাতে আপোনাক গাইড কৰিব পাৰে তেনেকুৱা লিডাৰ যদি আপুনি নাপায় ডাইৰেকশ্যন ইণ্ডাষ্ট্ৰীত আপুনি কেতিয়াও সাকসেস হ'ব নোৱাৰে আৰু নম্বৰ 5 বিজনেছ প্লেন সিম্পল প্লাস কেৰিয়াৰ বেচ হ'ব লাগে কি হ'ব লাগে সিম্পল হ'ব লাগে সহজতে বুজি পোৱা বুঝলেও বুঝি নাপায় বাৰে বাৰে বুজিবলৈ চাকানি অলপমান বুজিলে আৰু অলপমান বুজাই দিয়কচোন এনেকুৱা জটিল প্লেন হলে মানুহে সাকসেস হ'ব নোৱাৰে সেইকাৰণে নেটৱৰ্ক চাইন্সে কৈছে 5টা যদি এটাও কম থাকে তেতিয়াহ'লে আপুনি কোম্পানীটোত কাম নকৰিব বাট আমাৰ বিজনেছত বহুত মানুহে বিওপি শেষ হোৱাৰ পিছত আহে এই পিছৰ মোটিভেশ্যনখিনি পাই প্ৰডাক্টটো ৰিজাল্ট পাই জইনিং কৰে আৰু প্লেনটো বুজি নাপায় কাৰণে আকৌ বেলেগ কোম্পানী প্লেনছে বেলেগ কোম্পানী গুচি যায় য'ত 5টা 2টা 3টাই নাথাকে সেইকাৰণে টাইমত আহিলে ইনফৰমেশ্যনটো পোৱা যায় 5টা ক্যারেক্টাৰৰ বিষয়ে তো এতিয়া আমাৰ কোম্পানীত এইকেইটা ক্যারেক্টাৰ আছে নিশ্চয় হয়নে নহয় তো আমাৰ কোম্পানীৰ নামটো মই কোৱাই নাই তো আমাৰ কোম্পানীৰ নাম হ'ল MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেড MI মানে কি মহাবীৰ ইণ্ডিয়া 2017 চনত মানুহে যেতিয়া মোক ভোটে তই কি কৰা মই মহাবীৰ ইণ্ডিয়া বুলি কওঁ যি বুজি থাকে MI লেক্টাৰ বুলি জানি দিগদাৰ কোনো স্যাৰ তো কেতিয়াবা মনত ক'ব মই গম পাইছো 7 বছৰৰ পৰে মই তেতিয়াই নকৰিম এতিয়া কৰিম নেকি তে বেলেগ নিগেটিভ হোৱাত কৈ মহাবীৰ ইণ্ডিয়া যি বুজি থাক আৰু কাৰোবাক শৰ্ট কৰি মই MI কৰো তেতিয়া বুজি নাপায় আৰু কাৰোবাক কৈ মই লাইফষ্টাইল কৰো এতিয়া গোটেই জনা দিব সবে বুজি পাইছে তেনেকুৱা ঠিক আছে এতিয়া আমাৰ কোম্পানীৰ নাম কি বুলি ক'লো MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেড MI মানে মহাবীৰ ইণ্ডিয়া এটা ভাৰতীয় কোম্পানী ভাৰতৰ মাটিত জন্ম হোৱা কোম্পানী চেন্নাইত হেড অফিচ আৰু MI মহাবীৰ ইণ্ডিয়া জন্ম হৈছিল 1942 ব্ৰিটিছৰ দিনৰে মহাবীৰ গ্ৰুপছ অফ কোম্পানী তেতিয়াৰ পৰা তেওঁলোকে বিশ্বৰ বিভিন্ন দেশৰ ট্ৰেডিশ্যনেল মাৰ্কেটত জড়িত হৈ থকা কোম্পানী আৰু 2013 চনৰ 13 আগষ্টত সম্পূৰ্ণ ৱেলনেছ প্ৰডাক্ট লৈ তেওঁলোকে ডাইৰেকশ্যন ইণ্ডাষ্ট্ৰী আৰম্ভ কৰে MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট নাম লৈ গ'ল হয়নে নহয় তো দেখা পালো এটা দীৰ্ঘকালত তেওঁলোকৰ কি আছে ব্ৰিটিছৰ দিনৰ পৰা কাম কৰিছে ডিস্ট্ৰিবিউটৰ আছে নে নাই কিবা সন্দেহ আছে নেকি দীৰ্ঘকালৰ এক্সপেৰিয়েন্স আছে নে নাই দীৰ্ঘকালৰ নলেজ আছে নে নাই তো আলটিমেটলি গম পাব মেনেজমেন্ট পাৱাৰফুল হয় নে নহয় দুই নম্বৰ প্ৰডাক্ট তো আমাৰ লগত প্ৰডাক্ট আছে কি প্ৰডাক্ট আছে হোম কেয়াৰ হেলথ কেয়াৰ পাৰ্সোনেল কেয়াৰ আৰু এগ্ৰি কেয়াৰ হয় নে নহয় হোম কেয়াৰ প্ৰডাক্ট আছে ঘৰমুচা বাচন ধোৱা কাপোৰ ধোৱা লেট্ৰিন সাফা কৰা এইবিলাক গ্লাছ ক্লিনাৰ এইবিলাকতো আছে টয়লেট ক্লিনাৰ পাৰ্টি কৰি আৰু কি আছে প্ৰডাক্ট হেলথ কেয়াৰ যিখিনি হেলথ কেয়াৰ প্ৰডাক্ট আছে প্ৰডাক্টখিনি আমি যদিও ভাল বুলি কওঁ এই প্ৰডাক্টখিনি আয়ুৰ্বেদিক হয় আয়ুৰ্বেদিক মানে কি আয়ুৰ্বেদ মানে কি আয়ুৰ্বেদ জীৱন বেদ মানে কি বহুতে উঠে স্যাৰ প্ৰডাক্ট খালে কিবা সাইড এফেক্ট হ'ব নেকি
আয়ুৰ মানে জীৱন বৃদ্ধি মানে য'ত জীৱনৰ জ্ঞান থাকে তাত মৰা চান্স থাকে নেকি নাথাকে গতিকে এটা কথা নিশ্চিন্ত হওক আয়ুৰ্বেদৰ লগত ৰিয়েকশ্যন শব্দটো নাথাকে বুজি পালে তো আয়ুৰ্বেদিক প্ৰডাক্ট হয় আৰু আমাৰ প্ৰডাক্টটো যে ভাল হয় এটা আমি কোৱা নাই আয়ুৰ্বেদিক প্ৰডাক্ট আমি মাৰ্কেটত পাওঁ ডাবৰ হিমালয় বৈদ্যনাথ বজৰংগ মুলতানী পতঞ্জলি এইবিলাক বিভিন্ন ব্ৰেণ্ডত আমি প্ৰডাক্টবিলাক পাওঁ কাৰণ আমাৰ প্ৰডাক্টটো ভাৰতবৰ্ষৰ মিনিষ্ট্ৰি অফ আয়ুষ মন্ত্ৰালয়ে আমাক কি দিছে বেষ্ট অফ বেষ্ট চাৰ্টিফিকেট এখন প্ৰদান কৰিছে আৰু সেই কৈছে আয়ুষ প্ৰিমিয়াম মাৰ্ক যেটো ডাবৰ হিমালয় বৈদ্যনাথ বজৰংগ মুলতানী পতঞ্জলি তাৰ লগতে না হেল্ল' ভাল খবৰ হয়নে নহয় আমাৰ প্ৰডাক্টটো বেষ্ট অফ দা বেষ্ট প্ৰডাক্ট হয়নে নহয় এতিয়া আমাৰ প্ৰডাক্টটো বিশ্বৰ যিকোনো দেশত ৰপ্তানি কৰিব পৰাকৈ আয়ুষ প্ৰিমিয়াম মাৰ্কযুক্ত প্ৰডাক্ট হয় দ্বিতীয়তে আমাৰ প্ৰডাক্টটো বেষ্ট অফ দা বেষ্ট প্ৰডাক্ট বুলি এখন চাৰ্টিফিকেট দিছে কোনে দিছে ইকনমিক টাইমছ অফ ইণ্ডিয়াই 2019 2022 আৰু 2024 চনত ভাৰতবৰ্ষত যিমান আয়ুৰ্বেদিক প্ৰডাক্ট আছে তাৰ ভিতৰত কাৰ প্ৰডাক্টৰ প্ৰচেষ্টা বুলি কৈছে বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ড কাৰ্ড দিছে পতঞ্জলি দিছে নেকি হিমালয় দিছে নেকি বজৰংগক দিছে নেকি মুলতানীক দিছে নেকি কাক দিছে এমআই লাইফষ্টাইল দিছে তাৰমানে আমাৰ প্ৰডাক্টটো যে কোৱালিটি বেষ্ট হয় অলৰেডি বেলেগে কোৱা আৰম্ভ কৰিছে কোনে গভৰ্ণমেণ্ট এজেন্সি বিলাক আকৌ ৰেট যদি চাব যাওঁ 20 টকাৰ পৰা প্ৰডাক্ট আৰম্ভ কৰি বহুত বুটিকৰ পৰা আৰম্ভ কৰি 3000 টকীয়া 95 পৰা আৰম্ভ কৰি হয়নে নহয় বিভিন্ন দামৰ প্ৰডাক্ট আমাৰ লগত জড়িত আছে নেক্সট ৰেঞ্জেছ অফ প্ৰডাক্ট গুড মৰ্নিং টু গুড নাইট টুথপেষ্টৰ পৰা আৰম্ভ কৰি ঘৰ মোচাৰ পৰা খেতি পথাৰলৈকে হয়নে নহয় আৰু সাপ্লিমেণ্ট ৰাতি খাই শুই থকা প্ৰডাক্টলৈকে গোটেইখিনি প্ৰডাক্ট আমাৰ লগত আছে এই দুটা ক্ৰাইটেৰিয়া আমাৰ কোম্পানী ফুলফিল কৰে 3 নম্বৰ কমিউনিটি চিষ্টেম তো ভাৰতবৰ্ষৰ একমাত্ৰ প্ৰথম কোম্পানী যাৰ লগত হাৰ্ভেষ্ট সাকসেস একাডেমি বুলি এডুকেশ্যন সিস্টেম আছে কি আছে হাৰ্ভেষ্ট সাকসেস একাডেমি যি একাডেমিয়ে আমি কি ধৰণে মানুহক কন্টাক্ট কৰিবলৈ কেনেকৈ ইনভাইট কৰিবলৈ কেনেকৈ প্ল্যান দেখাব লাগে কেনেকৈ এসআৰএস বা বিভিন্ন ধৰণৰ মিটিং কোম্পানী ডিজাইন কৰে আৰু জিৰ' পৰা আপগ্ৰেড কৰাৰ কাৰণে হাৰ্ভেষ্ট সাকসেস একাডেমি ইয়াত আগভাগ লয় তাৰমানে কি হয় আপুনি নাজানিলেও আপোনাৰ হাতত ধৰি কোনে আগবঢ়াই যাব হাৰ্ভেষ্ট সাকসেস একাডেমি তাৰমানে আমাৰ কোম্পানীৰ এডুকেশ্যন সিস্টেম আছে আৰু য'ত এডুকেশ্যন আছে যাৰ ঘৰত শিক্ষা কৰা ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী ভালনে বেয়া হয় যাৰ পঢ়া পাতি নাই অনাই বনাই ঘূৰি ফুৰে আৰু কিবা কানি পিছফালে ডেণ্ড্ৰাইজৰ পেকেট লাগি থাকিলে কি হয় পইচা লাগিলে পইচা নাথাকিলে কাৰোবাক খাম চাম ধৰিবলৈ নধৰে আমি ভাবো এনেকে নহয় শিক্ষা নাথাকিলে মানুহ বেয়া হয় বুলি ভাবো আমি মানে শিক্ষা থাকিলে বেয়া কাম কৰিব নোৱাৰে যেহেতু আমাৰ এডুকেশ্যন সিস্টেম আছে আমাৰ লিডাৰ বিলাক লয়েল হ'বনে নহ'ব এতিয়া হেল্ল' হয়নে নহয় লয়েল হয়নে নহয় আৰু লয়েল লিডাৰ হোৱাৰ কাৰণে সাধাৰণ উইংগাৰ ড্ৰাইভাৰৰ পৰা এই বিজনেছ আৰম্ভ কৰি আজি মাৰ্চিডিজ অডি লয় 3 নম্বৰ অডি ললে আমাৰ বিটিপন দাসৰে যোৱা সপ্তাহত কিমান টকা দাম অডি শুনো কিমান টকা দাম ইয়াৰ কৰ'ৰ 1 পইণ্ট মানে 1.50 লাখ টকা আছে নি কাৰোবাৰ দেখা পাইছে নেকি বৰপেটা দেখা পাইছে নেকি নলবাৰীত আছে নেকি বঙাইগাঁৱত আছে নেকি কিন্তু নেটৱৰ্ক কোম্পানী ধেৰ আছে নেটৱৰ্ক কৰা মানুহ বহুত আছে এনেকুৱা 1.5 কোটিলৈকে গাড়ী লৈ নেটৱৰ্ক কৰা মানুহ আমি অসমত দেখা নাই বেলেগত আছে যে নাজানো হয়নে নহয় তো নেক্সট আহিলো আমি প্লেন প্লেনটো সিম্পল প্লেন হয় নহয় বেচাই লম আমি নহয় আৰু কি কেৰিয়াৰ আছে আমি প্লেনটোত চাই লম তো ৰেডি আছো সবে ৰেডি আছো তো বিজনেছ প্লেনটোত মনোযোগ দিব মানে প্লেনটোৰ দ্বাৰা আমি ইনকাম কৰিম ৰিটেইল কৰি আমি কি হ'ব পাৰিম ৰিটেইলাৰ হ'ব পাৰিম দুদিনীয়া সপোন পূৰণ কৰিব পাৰিম কেৰিয়াৰ বঢ়াব পাৰিম নেকি ৰিটেইল কৰিলে কাষ্টমাৰটো আমাৰ নহয় কাষ্টমাৰ কাৰো পাৰ্মানেন্ট নহয় কাষ্টমাৰ ডাইৰেক্ট যদি 2 টকা কম দিব কাষ্টমাৰ তাৰে হৈ যায় হয় না নহয় গতিকে আমি প্লেনটো খুব গুৰুত্ব দি চাব লাগিব তো আমাৰ প্লেনটো হৈছে বাইনাৰী কাম জেনাৰেশ্যন প্লেন কি প্লেন বাইনাৰী সুধিম দিয়া মই আপোনালোক নতুন মানে ঘপটা খাৰা কৰি উঠি দিম বুজি পাইছে বাইনাৰী কাম কৈ দিব বাইনাৰী কাম জেনাৰেশ্যন মানে প্লেনটো হাইব্ৰিড প্লেন হয় আৰু বাইনাৰী মানে কি হয় সদায় দুটা লাইন হয় যিমান কাষ্টমাৰক আমি দুটা লাইনত সজাই যাম হয়নে নহয় এইটো বাইনাৰী জেনাৰেশ্যন মানে কি ডাইৰেক্ট স্পন্সৰ মই যিমান পাৰো মোৰ তলত দিম দুটা লাইন নহয় যিমান পাৰো কিন্তু আমাৰ কোম্পানীৰ লিমিট দিছে এটা 4টা লাইন হয়নে নহয় বাকি সানফ্লাৱাৰ বুলি কয় বেলেগ বেলেগ ডাইৰেকশ্যনিং কোম্পানী যদি আপুনি এমঅ কৰিব যায় ভেষ্টিজ কৰিব পৰা যায় আপোনাৰ তলতে লেগ বিলেগ দিব লাগিব যিমান আপুনি এপ্লাই কৰে বুজি পাইছে তো আমাৰ ইয়াত এনেকুৱা নহয় আমাৰ ইয়াত দুটাই লাইন ইয়াত জড়িত হ'বলৈ পেন কাৰ্ড লাগে আৰু যিকোনো এটা এড্ৰেছ কৰি আপুনি দিয়াৰ পিছত ইয়াত জড়িত হৈ যাব পাৰে তো জড়িত হোৱাৰ পিছত আপুনি প্ৰথম প্ৰফিট পাব ডেইলি বেচিছত ডেইলি ইনকাম আপুনি ৰিটেইল সেল কৰি ৰিটেইল প্ৰফিট ল'ব পাৰে
এভাৰেজ আপুনি 35%, 10,000 টকাৰ প্ৰডাক্ট আপুনি ৰিটেল কৰিলে 3,500 টকা প্ৰফিট আহিব। এইটো ডেইলি বেচিছত ইনকাম ল'ব পাৰে। আৰু 2 নম্বৰ সেলস টাৰ্নওভাৰ বোনাছ, নিজেটো ৰিটেল কৰিলে বাট সেলস কোনটো কোৱা হয় প্ৰকৃত আছে যিটো টিমৰ দ্বাৰা সেল হ'ব সেইটো কোৱা সেলস টাৰ্নওভাৰ, আৰু তাৰ ওপৰত বোনাছ দিব আপুনি 9%। তাৰমানে এইটো হ'ল কুইকলি বোনাছ। আপুনি ডেইলি ল'লে উইকলি সিস্টেমত ল'ব পাৰে। এইটো সিঙ্গেল নকলে টিমৰ ওপৰত মাধ্যমেদি ল'ব পাৰে। আমি যে কৈছিলো টিমৰ ওপৰত মাধ্যমেৰে আপুনি 9% ল'ব পাৰে উইকলি বেচিছত। আকৌ 3 নম্বৰ কোম্পানীয়ে দিছে আপোনাৰ এটা ৰেংক দিছে টিম কোঅৰ্ডিনেটৰ। এই ৰেংকটো পোৱাৰ পিছত আপোনাৰ এখন 3 লাখ টকাৰ পলিচি দিব কোম্পানীয়ে। কি দিব? এক্সিডেন্টলি যদি ডেড হৈ যায় মানুহটো বিজনেছত ঘূৰি থাকোতে, তেতিয়া কোম্পানীয়ে আপোনাৰ ঘৰলৈ কিমান টকা পঠাব? 3 লাখ টকা পঠাব। 4 নম্বৰ বিজনেছত যদি ভাল পাৰদৰ্শিতা দেখাব পাৰে আপোনাৰ কোম্পানী ইনসেন্টিভ বোনাছ দিব, যাক কয় পাৰফৰমেন্স বোনাছ। আমি ট্ৰেডিশনাল মাৰ্কেটত এলআইসি এজেন্ট বিলাক হওক বা বেলেগ বিভিন্ন প্ৰডাকশন মানে আপোনাৰ ব্ৰিটেনিয়া হওক বা পিএনজি কোম্পানী হওক যিকোনো তাত কি দিয়ে? টার্গেট ফিল আপ করে ইনসেন্টিভ দিয়ে, আমাদের পারফরমেন্স বোনাস দিয়ে। নেক্সট আছে আপনার লয়্যালিটি বোনাস। এটা নির্দিষ্ট ক্রাইটেরিয়া পাওয়ার পিছত আপনি লয়্যালিটি বোনাস মিনিমাম আপনার 5,000 স্টার্ট হবে। আকৌ আছে আপনার এইগুলো আছে মান্থলি ইনকাম, মান্থলি আপনি ল'ব পাৰে। আকৌ আছে আপনার র্যাঙ্ক ইনকাম, মান্থলি র্যাঙ্ক ইনকাম 2% পৰা আপ টু 7% লৈকে আপনি মান্থলি বোনাস ল'ব পাৰে। আকৌ আছে আপনার হস্পিটেলস, কিবা কাৰণত মেডিকেল ভৰ্তি হলে আপনি এটা নির্দিষ্ট টার্গেট ফিল আপ করলে 1 বছরলৈকে যদি মানুহজন মেডিকেল থাকে হাইস্ট 30 রাতির কারণে 30,000 টাকা দিব কোম্পানি। কিমান দিব? হস্পিটেলস বুলি কোৱা হয়। 10 দিন থাকিলে 10,000 পাব, 20 দিন থাকিলে 20,000 পাব, নহয়? বা 40 দিন বা 32 দিন থাকিলে 30,000 টাকা পাব। নেক্সট আছে আপোনাৰ বিভিন্ন রিওয়ার্ডস আছে, আৰু আপুনি পাব নমিনি ফেসিলিটি। বিভিন্ন প্রোগ্রাম আছে লিখি দিয়া নাম ন্যাশনাল টু লোকাল টু বা ফরেন টু আছে। আৰু ইয়াত কি আছে? নমিনি ফেসিলিটি, যেটো আমি কোৱা হয় পেসিভ ইনকাম। আপুনি বাছি থাকোতেও আপুনি বিজনেসটো গোটেই বিজনেসক হস্তান্তৰ কৰিব পাৰে বেলেগৰ হাতলৈ, নমিনি হাতলৈ। আকৌ মৃত্যুৰ পিছত কোম্পানীক মৰাৰ ডকুমেন্টছখিনি দিয়াৰ পিছত অটোমেটিক নমিনিলৈকে গোটেই বিজনেসটো মানে ট্ৰান্সফাৰ হৈ যায়। তাৰমানে আমাৰ ইনকামটো মৰাৰ পিছতো নমিনিয়ে পাই থাকে, হয়নে নহয়? তো এইখিনি সুবিধা আমি কেনেকৈ পাম? তো বিজনেস প্লেনটো দেখাই দিছো। বাইনাৰী প্লেন যিটো আপুনি বিজনেসত জড়িত হল, এইখিনি সুবিধা পাবৰ কাৰণে আপুনি দুটা লাইনত বিজনেস কৰিব লাগিব, লেফট আৰু ৰাইট। ধৰি লওক আপুনি 10 জন মানুহক ব্যৱসায়ৰ বিষয়ে ক'লে, তাৰ ভিতৰত 2 জন বন্ধু আপোনাৰ, এজন হ'ল জিতু আৰু এজন হ'ল নিতু। বুজি পাইছে? যিমান পাৰো শৰ্টকে বুজাই দিম, বুজিও পাব, বহুত সিম্পল হয়। লেফট সাইডে ধৰি লওক জিতু আৰু ৰাইট সাইডে নিতু। দুইজনে আপোনাৰ লগত বহি গোটেই প্লেনটো চাই প্ৰডাক্ট বিষয়ে ইনফৰমেশ্যন লৈ, প্ৰডাক্টৰ ওপৰত ইনফৰমেশ্যন লয়। জিতুৱে ক'লে যে মই 10,000 প্ৰডাক্ট ল'ম, নিতুৱে ক'লে মই 12,000 টকাৰ প্ৰডাক্ট ল'ম, 12,000। এতিয়া আপুনি আছে ওপৰত, আপুনি অকলে কৰিছিলে, ৰিটেল কৰিছিলে, আপুনি মানুহ জড়িত কৰালে, হয়নে নহয়? তেওঁলোকে কিনিলে আপুনি কি পাব? 9% পাব। কেনেকৈ পাব? বাওঁফালে আছে 10,000, সোঁফালে 12,000, একফালে বেছি আছে। তে কোম্পানী দিব মেচিং এমাউন্ট হ'ল, বাওঁফালৰ কোম্পানী সমান হ'ব লাগিব। সমান হ'ব লাগে যে যিটো বেছিকে কিনিব বাধ্য কৰিব নোৱাৰো, গতিকে নিতুৰ পৰা আমি 2,000 কমাই দিম। তাৰমানে কেৰি ফৰৱাৰ্ড, পিছলৈকে জমা থাকিল। যেনেকৈ আমি অডিট বুক বিলাকত আমি যিবিলাক অডিট বুক লিখো, আগৰ পেজটো টানি কেৰি ফৰৱাৰ্ড আমি তাত লিখো, নহয়? বেলেঞ্চ ফৰৱাৰ্ড এনেকৈ লিখা যায়। ইয়াতো লিখি থাকে কেৰি ফৰৱাৰ্ড, 2,000 জমা থাকিব, এইফালে 12টো যায় 10 হৈ গ'ল, দুইফালে সমান হৈছে নে? এতিয়া 10 মেচিং এমাউন্টৰ ওপৰত আপুনি পাব 9%। কিমান হ'ব? 900 টকা আপুনি পাই যাব দেই, মনোযোগ দিব, বুকুনি দিব। নেক্সট, যিটো বিচাৰিছে মানুহক ক'লে বিজনেছৰ বিষয়ে, মিটিঙত আহি ট্ৰেইনিং ল'লে, বুজি পালে, যিটো এটা টিম হ'ব, এই টিমৰ মানুহখিনি যিটো গোটেইকেইটা লগ লাগি প্ৰডাক্ট ল'লে যেনিবা 70,000 টকা। আকৌ নিতুৰ এটা সৰু সুৰা টিম হ'ল, 2-4জন মানুহক লৈ, নিতু ল'লে যেনিবা এইবাৰ 58,000 টকাৰ প্ৰডাক্ট, 58,000 প্ৰডাক্ট নিতুৰ লগতে এইবিলাকে। আকৌ 2,000 ইমিডিয়েট প্লাছ হৈ গ'ল, প্লাছ হৈ টোটেল হৈ গ'ল 60,000 টকা, 60,000। এতিয়া ৰাইট সাইডে আছে 60, লেফট সাইডে আছে 70, কিমান বেছি আছে? কিমান বেছি আছে? 10,000 কেৰি ফৰৱাৰ্ড হ'ব, কিমান থাকিব এতিয়া? 60 সমান হ'ব, নহয়? 60ৰ ওপৰত 9%, 5,400 টকা আপোনাৰ বেয়া বছৰ কমাই যায়। এইটো হ'ল আপোনাৰ সেলস টাৰ্নওভাৰ বোনাছ। সিম্পল হয়নে নহয়? বাওঁফালে যেনিবা মোৰ বান্ধৱীজনে 5,000 ল'লে, সোঁফালে বান্ধৱীজনে 6,000 ল'লে, মই 5,000 ওপৰত পাম। 5 মেচিং হ'ল 1,000 বেছি আছে, 6,000, 1,000টো পিছলৈকে জমা থাকিল আনলিমিটেড টাইমলৈকে। ক্লিয়াৰ এইখিনি?
মনোযোগ দিছে চাব তো ইয়াৰ পিছত এইটো সেলস ষ্টাৰ হ'ব বনাল এটা পাৰফৰমেন্স বোনাছ কেনেকৈ পাম যদি মাহটোৰ ভিতৰত আপোনাৰ জিটোৰ টিমটোৰ পৰা যদি 1,50,000 টকাৰ বিজনেছ যদি আহে আৰু ৰাজ্য যদি 1,50,000 টকাৰ বিজনেছ আহে তেতিয়ালে আপোনাক কি দিব মই পইচা হিচাপে বুজাইছো বিবি হিচাপে কোৱা নাই দেই টকা হিচাপে কৈছো 1,50,000 কোম্পানী আপোনাক কি দিব পারফরমেন্স বোনাস দিব মোটামুটি আপনি 5,000 এক্সট্রা বোনাস পাব 9% কি পালে পালে লগত পারফরমেন্স বোনাস এটা মাহৰ মূৰত পাব কেতিয়া পাব মাহৰ মূৰত এই যে বাওফালৰ ব্যৱসায় আৰু সোফালৰ ব্যৱসায় দুইখন গ্ৰাহক বিলাকে যি প্ৰডাক্ট কিনিব ডেইলি যোগ হৈ থাকিব যোগ হ'বনে নহয় আমি যে গেলামাল দোকান বিলাকত বজাৰ কৰো দোকানী বিলাকত মাহৰ মূৰত হিচাপ দিলে আগৰ হিচাপটো কাটি নতুন হিচাপটো আৰম্ভ কৰে নকৰে আমাৰ ইয়াত কি কৰে কোম্পানীয়ে আগৰ হিচাপত নতুন হিচাপ সব প্লাস কৰি গৈ থাকে প্লাস করলে বাড়িব না বাড়ে যেদিনাই বাওফালে 3,50,000 হব 3,50,000 সোফালে 3,50,000 হব গোটেইটো প্লাস কৰি তেতিয়া আপোনাক ৰেক দিব 3 নম্বৰ টিম কোঅৰ্ডিনেটৰ কি দিব টিম কোঅৰ্ডিনেটৰ আৰু টিম কোঅৰ্ডিনেটৰ হলে আপুনি পাব কিছি হলে আপুনি কি পাব 3 লাখ টকাৰ এখন ইনস্যুৰেন্স পাব ক্লিয়াৰ কি লাগে ক্লিয়াৰ এটা পারফরমেন্স বোনাস করব বলো যদি এখিনি হয় আপনি পারফরমেন্স বোনাস তো পালে এতিয়া হলো আমি লয়্যালটি বোনাস পাবলৈ হলে কি কৰিব লাগিব মই পিছত কৈ আছো লয়্যালটি বোনাস পাবলৈ হলে আপনি লেফট সাইড আৰু রাইট সাইড টোটাল বিজনেস 10,05,000 10,05,000 কিমান হ'ব লাগিব 10,05,000 10,05,000 হলে আপনি ডিটিসি হ'ব আৰু ডিটিসি হলে আপনি লয়্যালটি বোনাসৰ কাৰণে আপনি কি হ'ব হেল্ল এলিজিবল হ'ব হয় না নহয় কেনেকৈ মই এইটো কৈছো তো এখিনি হ'ল আমাৰ উইকলি আৰু ডেইলি বেচিছ ইনকাম এটা মান্থলি ইনকামটো মই পারফরমেন্স বোনাসলৈকে কৰো এটা লয়্যালটি বোনাস আপুনি ডিটিসি হয় তেতিয়া লেফট বা ৰাইট যিকোনো এটা সাইডত জাস্ট এটা নতুন টিম আৰম্ভ কৰিব নতুন লাইন মানুহ এজনো হ'ব পাৰে মানুহ 16 জনো হ'ব পাৰে মানুহ আপুনি নিজেও হ'ব পাৰে জাস্ট 5,000 প্ৰডাক্ট ল'ব লাগে কিমান 5,000 ৰিপাৰ্চেজ হ'ব লাগে তো আপুনি কৈছো কিমান হ'ব মিনিমাম 5,000 হ'ব বুজি পালে এটা নতুন লাইন এই লাইনটো যদি আগবাড়ি এই লাইনটো আপনি টিসি হল 3,50,000 লেফট সাইড রাইট সাইড হই আপনি টিসি বলি কর বাট এই লাইনটো যদি আপনি 3,50,000 হৈ যায় তেতিয়া আপনি এটা নতুন রেঞ্জ পাব তেতিয়া আর হ'ব জেনারেশন প্ল্যান তানে দুটাতকৈ বেছি লেগ হলে জেনারেশন স্টার্টিং হ'ব আৰু যদি কি হ'ব লেফট সাইড আৰু ৰাইট সাইড আমি যে কৈছো একফালে 60,000 একফালে 70,000 যে আমি 60,000 পাইছো তেতিয়া 60 আৰু 70 প্লাস কৰি 1,30,000 ওপৰত এক্সট্ৰা আপোনাৰ 2% বিজনেস বোনাস পাব মাহৰ মূৰত ভালো কোনে বেয়া সেতিয়া চালো যদি মাহত 20 কোটি বিজনেস হয় 20 কোটি বিজনেসৰ ওপৰত যদি 5% বোনাস পায় কিমান হ'ব 10 লাখ হ'বনে নহয় সেইটো ৰেংক ইনকাম বুজি পালেনে বাইনাৰীটো বেলেগ টোটাল অল অসমৰ ইণ্ডিয়াত যিমান টিম আছে টিমৰ টোটাল বিজনেসৰ ওপৰত এক্সট্ৰা বোনাস পায় কি কাৰণত 3 নম্বৰ লাইনটো থকাৰ বিনিময়ত আমি দুটা লাইনত গলে সেই বোনাসটো নাপাও 3 নম্বৰটো আৰম্ভ কৰিলে আমি সেই বোনাসটো আমি প্লাস কৰিব পাৰো এতিয়া আপোনালোকৰ কথা আপোনাৰ ওপৰত দুটা লাইনৰ বোনাস ল'ব নে তিনিটা লাইনৰ বোনাস যেটো আপোনালোকৰ বিচাৰৰ বিষয় আৰু আপোনালোকে জাস্ট মই ইনফৰমেশন দিছো ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে নিজৰ এক্সপাৰ্ট আপোনালোকৰ লগত বহি প্লেনটো চাই ল'ব এনেকা আহি এটা আমাৰ ড্ৰিম ৰেংক আছে যাক কোৱা হয় এনটিসি 2,68 লাখ 2,68 লাখ দিদিনে হ'ব আপোনাৰ এটা ৰেংক যাব এনটিসি নেশনাল টিম কোঅৰ্ডিনেটৰ মানে কি হয় বহুত ইৰখনীয়া ৰেংক হয় এনটিসি মানে আপোনাৰ বৃহৎ টিম এটা হিউজ টিম এটা বনি যায় আৰু এজন এনটিসিয়ে মিনিমাম 1 লাখ ইনকাম কৰে সাধাৰণতে কৰে কিমান থাকে 1 লাখ টকা ইনকাম কৰে মই এসটিসি লেভেলতে 1 লাখৰ ওপৰত ইনকাম কৰিছিলো গতি এজন এনটিসিয়ে ডেফিনেটলি 1 লাখ টকা মিনিমাম ইনকাম কৰিব পাৰে এইটো হৈছে আমাৰ ড্ৰিম ৰেংক আৰু সবৰে টাৰ্গেট হ'ল কেনেকৈ আমি এনটিসি হ'ব পাৰো ৰেডি আছে এনটিসি বনিব ৰেডি আছে সবে তো এইটো হৈছে আজিৰ এই বিওপি প্ৰগ্ৰামটো বিজনেস প্ল্যান সিম্পল হয়নে Yes. Simple হয় না ক্লিয়ার আছে না নাই ক্লিয়ার আছে না নাই আছে তো রেডি আছে রেডি আছে তো সকলোকে ধন্যবাদ জনাই মই বিজনেস প্ল্যানটো ইমানটা সমাপ্ত কৰিছো ধন্যবাদ জয় হিন্দ জয় বেলেগ